फ्रेंड्स आज आमी अनुशीलनी 10.2 9 नम्बर प्रब्लेम तो आरम्भ करिम बृत्तर आमी 9 नम्बर प्रब्लेम तो आरम्भ करिम कि कइसे 9 नम्बर तो चित्र 10.13 अकेन्द्रयुक्त बृत्तर xy और x डैश y डैश दुडाल समान्तराल स्पर्शक आरो स्पर्श बिंदु सीत आन एडाल स्पर्शक AB XY एट आरो x डैश y डैशक बीत काटे प्रमाण करा जे एंगल AOB 90 डिग्री एटो मत दिए আছে प्रथमते কি কইছে এই XY आरो एटो এটা বৃত্ত XY आरो x डैश y डैश এই দুটা আমার সমান্তরাল স্পর্শক এই P आरो Q বিন্দুত স্পর্শক আকো আরো এডাল স্পর্শক কি হইছে C বিন্দুত এটা স্পর্শক এই স্পর্শক ডালে XY A बिंदुत आरो x डैश y डैशक B बिंदुत काटे तेनहले प्रमाण करब लागे এই AOB एटू एंगल आमार 90 डिग्री देखाब लागे ते प्रथमते आमी कन्स्ट्रक्शन माने आमार गिवन टू लिखब लागे सल्यूशन टू दिया आछे अकेन्द्रयुक्त बृत्तर XY आरो x डैश এই क्वेश्चनটো অলপ সজাই পকাই লিখিলে হৈ যায় दिया আছে अकेन्द्रयुक्त बृत्तर x डैश y डैश आरो xy आरो x डैश दुडाल समान्तराल स्पर्शक आरो स्पर्श बिंदु सीत आन एडाल स्पर्शक AB xy 8 आरो x डैश y डैश बीत काटे प्रमाण करिब लागे जे एंगल AOB इक्वल टू एटू कोण 90 डिग्री देखाब लागे এটা অঙ্কন কৰিলো অঙ্কনটো কি OC জয়েন করা হল OC টনা হল এতিয়া আমাৰ প্ৰমাণ আৰম্ভ হৈ যাব প্ৰমাণটো এতিয়া আমি আৰম্ভ কৰিম প্ৰমাণ কি কৰিব লাগে আমাৰ এইম হৈছে এইটো কোণ আমাৰ 90 ডিগ্ৰী দেখাব লাগে এতিয়া প্ৰবলেম হল এইটো এডাল স্পৰ্শক এইটো যদি স্পৰ্শক তেনেলে এইটো আমাৰ ব্যাসাৰ্ধ এইটোৰ লগত এইটো 90 ডিগ্ৰী কোণ কৰে এটা আমি এটা उपपद्य जानो गति प्रमाण आरम्भ हल प्रमाण आरम्भ करिलो प्रमाणटत की जिहेतु AP एडाल स्पर्शक AP एडाल स्पर्शक आरो OP व्यासार्ध अतएव एंगल OPA इक्वल टू 90 डिग्री एटू आमी जानो एटू एडाल स्पर्शक एटू व्यासार्ध गति एटू कोणটো আমাৰ 90 डिग्री হ'ব কিয় হ'ব এটো আমি এটা হেৰিয়ে জানো লজিক বিলাক জিওমেট্ৰি পৰতে সদায় লজিক বিলাক দিবা নহলে মার্কস কাটিব এটা বৃত্তৰ যিকোনো বিন্দুত এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক যিকোনো বিন্দুত টনা স্পৰ্শক ডাল স্পৰ্শ स्पर्श बिंदुर एटा बृत्तर जिकोनो बिंदुत टना स्पर्शक डाल स्पर्श बिंदुर माजेरे जोआ
ব্যাসাৰ্ধৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব কোন এইটো ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক এইটো আমাৰ লম্ব হ'ব এইটো আমি জানোৱে গতে এই লজিক বিলাক জিওমেট্ৰি পঢ়তে সদায় সাইডত লিখি দিবা নহলে এনে প্ৰুফ কৰিবা কিন্তু ইমান মাৰ্কস নাপাবা আৰু এই বিলাক যদি লিখিয়ে দিয়া যায় তেনে এক্সামিনাৰৰ কোনো দম নাই এই মাৰ্কস কাটিব এইবিলাক দিব লাগিব তে আমি কি পালো এইটো কোণটো আমি 90 ডিগ্ৰী পালো আকৌ কি হল আকৌ QB আকৌ কি AC এডাল স্পৰ্শক C বিন্দুত OC আমাৰ ব্যাসাৰ্ধ গতিকে এইটো কোণ আমাৰ 90 ডিগ্ৰী হ'ব আকৌ AC এডাল স্পৰ্শক আৰু OC ব্যাসাৰ্ধ অতএব আমি কি পাম এংগেল OCA equal to 90 ডিগ্ৰী এইটো এটা পাম গতিকে আমি এইটোক নাম্বাৰ 1 ধৰিলো আৰু এইটোক নাম্বাৰ 2 ধৰিলো গতিকে এইটো আমি পাই গলো তে আশা কৰো এইখিনি বুজি পালা এনে আমি জানে যেটো ব্যাসাৰ্ধৰ লগত যেটো স্পৰ্শ থাকে এটো 90 ডিগ্ৰী হয় সিমিলাৰলি এটোও 90 ডিগ্ৰী হ'ব এটো 90 ইফালে 90 এটো 90 এটো 90 এইবিলাক 90 হৈ যাব এতিয়া আমি দুটা ত্ৰিভুজ লও ত্ৰিভুজ দুটা কি লম এতিয়া ত্ৰিভুজ OPA আৰু OCA ত্ৰিভুজ OPA আৰু ত্ৰিভুজ OCA এর পৰা পাও এই কেটাৰ পৰা আমি কি পাম এইটো আমাৰ 90 এইটো 90 এংগেল OPA equal to এংগেল OCA সমকোণ আমি এইটো জানো দুটা সমকোণ আৰু এই দুটা ত্ৰিভুজ লৈছো এইটো দুটাৰে কমন বাহু উমৈহতীয়া বাহু OA equal to OA equal to OA এইটো আমাৰ কি হল উমৈহতীয়া বাহু আকৌ কি পাম AP আৰু AC ইকুৱেল AP equal to AC পাম কিয় আমি এটো জানো এটা বহিস্থ বিন্দুৰ পৰা যদি আমি দুডাল ব্যাসাৰ্ধ স্পৰ্শক টানো স্পৰ্শক দুডাল সমান হয় এটা যেহেতু এটা বহিৰ্বিন্দুৰ পৰা যেহেতু এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো আমি জানো কাৰণ এটো এটা
বাহিৰা বিন্দু, এই বাহিৰৰ বিন্দুৰ পৰা যদি আমি বৃত্ত এটাত দুডাল স্পৰ্শক টানো, এই স্পৰ্শ দুডাল আমাৰ দৈৰ্ঘ্যত সমান হৈ যায়। গতিকে কি দেখা পালো, এই দুটা আমি ত্ৰিভুজ লৈছিলো, এই ত্ৰিভুজটোৰ এইটো হৈছে দুটাৰে উমৈহতীয়া বাহু আৰু এইটো কোণ সমকোণ আৰু কি পালো, এই দুটা বাহু সমান। গতিকে আমি কি পালো, এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব। গতিকে ত্ৰিভুজ OPA সৰ্বাংগ সম ত্ৰিভুজ OCA। তাৰমানে OPA আৰু OCA এই ত্ৰিভুজ দুটা আমাৰ সৰ্বাংগ হ'ব। কি কণ্ডিশ্যন মতে, ইয়াত আমি সমকোণ পাইছো আৰু এইটো আমাৰ দুটাৰে সমান বাহু। গতিকে সমকোণ, এইটো হৈছে হাইপটেনাছ অতিভুজ আৰু এটা বাহু। গতিকে এইটো RHS শৰ্ত মতে সৰ্বাংগ সম। যদি এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হয়, তাৰমানে এইটো কাটি যদি ইয়াৰ ওপৰত উল্টাই বহাই দিয়া যায়, এই কোণ দুটা সমান হ'ব, বাকী সব বাহুবোৰ সমান হৈ যাব। গতিকে আমি কি পাম, আমি এইটো পাই যাম, এই দুটা কোণো সমান হৈ যাব। গতিকে আমি কি পাম, OA আমি কি পাম, গতিকে আমি যেহেতু এই দুটা সৰ্বাংগ সম, গতিকে এই কোণ দুটা সমান হ'ব। OAP এংগেল কোণ OAP সমান OAC। OAP সমান OAC। কিয়, CPCT corresponding parts of congruent। তাৰমানে দুটা যদি অলৰেডি সৰ্বাংগ সম হয়, তেনেহ'লে এইটো উল্টাই যদি এটা ওপৰত বহাই দিয়া যায়, বাকী গোটেই বাহুবোৰ কোণবোৰ সমান হৈ যাব। গতিকে এই দুটা কোণো সমান হৈ যাব। গতিকে এই কোণটো কি হ'ব, এই গোটেই কোণৰ আধা হৈ যাব। গতিকে আমি কি লিখিব পাৰো, OAC অতএব এংগেল OAC equal to angle OAC equal to half of এই কোণটো এই গোটেইখিনি আধা হৈ যাব, half of angle PAC और PAB লিখা যায়, PAC নাইবা PABও লিখা যায়, PAB আচলতে এই কোণটো বুজাও। তাৰমানে এই কোণটো এই গোটেইখিনিৰ আধা হৈ যাব। এইটো নাম্বাৰ ধৰো আমি 3, এইটো 3 ধৰিলো। সেইদৰে আমি এই দুটা যদি লওঁ, এই দুটাও সৰ্বাংগ সম হৈ যাব, কাৰণ এইটো দুটাৰে উমৈহতীয়া বাহু আৰু এই দুটা হৈছে আমাৰ সমকোণ, এই দুটা সমকোণ। গতিকে এই দুটা আমাৰ সমান হৈ যাব। তেতিয়াও আমি একে কণ্ডিশ্যন পাম, এই দুটা আমাৰ কোণ সমান হৈ যাব। সেইদৰে আমি কি কৰিব পাৰো, সেইদৰে আমি কি কৰিব পাৰো, এই দুটা কোণ আমি সমান লিখিব পাৰো। সেইদৰে আমি কি লিখিব পাৰো, OBQ এংগেল OBQ equal to এংগেল OBC। এই দুটা কোণো আমি সমান লিখিব পাৰো। আমি যদি এইটো নিচিনাকৈ যদি প্ৰমাণ কৰো, এই দুটা সৰ্বাংগ দেখাব পাৰিম। গতিকে এইটো কোণ আৰু এইটো কোণ ইকুৱেল দেখাব পাৰো। তাৰমানে OBQ equal to OBC এইটো আমি লিখিব পাৰো। গতিকে এইটো আমাৰ কি হ'ব, গতিকে আমি এই দুটা কি পালো, সমান পাই গলো। গতিকে OBC এই কোণটো OBC2 আমি এই গোটেইখিনিৰ আধা পাম। গতিকে OBC আমি কি লিখিব পাৰিম, গতিকে আমি
OBC কোণ OBC আমি কি লিখিব পাৰিম এই কোণটো OBC গোটেইখিনি আমি আধা পাই যাম যেহেতু এই দুটা আমাৰ সমান গতিকে সমান যেহেতু গতিকে এই গোটেই কোণটো কি হ'ব OBC টো গোটেইখনৰ আধা হৈ যাব গতিকে OBC QBA এর আধা হৈ যাব half of QBA এইটো আমি পাই গলো half of QBA পাই গলো এইটো আমি নাম্বার 4 ধৰিলো গতিকে আশা কৰো অলপ বুজি পাইছা এখানে এইটো কোণ গোটেইখিনি আধা সেইটো কোণ গোটেইখিনি আধা এখানে পাই গলো এতিয়া কো কি পাও xy আৰু x ডেশ y ডেশ এই দুটো সমান্তরাল আমি কি পাও এতিয়া আমি কি পাই আছো xy সমান্তরাল x ডেশ y ডেশ এই xy টো ইয়াৰ সমান্তরাল আৰু ab এডাল ছেদক আৰু ab এডাল ছেদক এতিয়া কথা হল যদি এই দুটা আমাৰ সমান্তরাল হয় এইটো যদি ছেদক হয় তাহলে এই কোণ দুটা আমি প্লাস করলে কি পাম 180 পাই যাম এটা আমি জন্মৰ পৰা জানো এই দুটাল যদি প্যারালাল হয় তার মানে এনেকুৱা মনত ৰাখিবা এইটো সমান্তরাল এইটো আমাৰ ছেদক গতে এইটো আৰু এইটো কোণ যদি আমি প্লাস কৰো আমাৰ 180 হৈ যাব গতিকে AB এডাল ছেদক গতিকে এঙ্গেল PAB প্লাস PAB আৰু QBA equal to 180 ডিগ্ৰী হ'ব এটো আমি জানো গতে এইটোৰ যোগফল 180 হ'ব এইটো বুজি পালা এই দুটা যেহেতু সমান্তরাল গতিকে এইটো আৰু এইটো প্লাস কৰিলে আমাৰ 180 হ'ব এটা আমি বোথ সাইড কি কৰিম হাফ দি পূৰণ কৰি দিও চাওচোন আমাৰ ভাগ্যত কি হয় হাফ দি পূৰণ কৰিলে এইটো হাফ into 180 এতিয়া কি হল হাফ PAB মানে আমি কি জানো হাফ PAB মানে OAC লিখা যায় এঙ্গেল OAC আৰু হাফ QBA আমি কি পাও OBC কাস্ট বুলি নকবা কও আৰু এইটো হ'ব 90 ডিগ্ৰী গতিকে এইটো আমি পাই গলো এই দুটা কোৰ পৰা পালো আমি 3 আৰু 4 পৰা পালো 3 আৰু 4 পৰা 3 আৰু 4 পৰা পালো গতিকে এইখিনি আমি পাই গলো এতিয়া কথা হল আমাৰ এই ত্ৰিভুজটো যদি আমি লও OAB যদি ত্রিভুজ লও এতিয়া ত্রিভুজ OAB ৰ পৰা পাও আমি কি পাম দেখা যাওক আমি ত্রিভুজ এটাৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী জানো গতি এইটো কোণ আমি 180 জানো কেনে কি লিখিম এঙ্গেল AOB প্লাস এঙ্গেল OA আমি ত্রিভুজ এতিয়া আমি ত্রিভুজ OAB বা AOB ৰ পৰা পাও AOB ৰ পৰা পাও AOB ৰ পৰা পাও কি পাম আমি এই কোণটো প্লাস এইটো কোণ আমি 180 জানো AOB প্লাস এঙ্গেল OAB প্লাস এঙ্গেল কোণ OBA equal to 180 ডিগ্ৰী আমি কি জানো তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়
এতিয়া এংগেল AOB প্লাস OAB আৰু OAC সেম গতে এইটো আমি এই দুটা আমি ইচ্ছা কৰিলে অলপ বদলাই লিখিব OAB টো আমি OAC লিখিব পাৰো OAB OAC একই কথা আকৌ এইটো আমি OBA আমি OB so আমাৰ OAB আমি OAC লিখিব পাৰো OBA টোক আমি OBC লিখিব একই কথা এংগেল B টোকে বুজাব কোনটোক OB আমি C লিখিব পাৰো গতে কি হল আমাৰ ভাগ্যত আমি এতিয়া ভাগ্য পৰীক্ষা কৰোতে আমাৰ এনসাৰে হৈ গল এইখানি মান আমি কি জানো এইখানি মান আমি 90 ডিগ্ৰী জানো এইটো নাম্বার আমি 5 ধৰিলো গতিকে 180 হৈ গল এই 90 টোক রাইট সাইডে লৈ যাও 180 minus 90 ইয়াত আমি লিখি দিও 5 ৰ পৰা পাইছো 5 ৰ পৰা আৰু এইটো হ'ব আমাৰ এংগেল AOB equal to 90 ডিগ্ৰী এইটো আমাৰ প্ৰমাণিত হৈ গল প্ৰমাণ কৰা যায় AOB equal to 90 ডিগ্ৰী hence proof লিখি দিলো এইখানে অলপ ইংলিশতে লিখি দিলো বা প্ৰমাণিত হল বুলি লিখিলে হৈ যায় বেছি ভাল হয় hence proof এটি আমাৰ आंसर অলপ দীঘল আছে অলপ প্ৰ্যাকটিছ কৰিব লাগিব নহলে পটাপট হেৰি কৰিব না লজিক বিলাক পাহৰি যোৱাৰ চান্স বেছি থাকে গতিকে এইটোই আমাৰ आंसर হৈ গল এইবাৰ আমি 10 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিছো 10 নম্বৰ প্ৰবলেমটো কি কৈছে প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক তাৰ মানে কি কৈছে এই যে দুডাল স্পৰ্শক এইটো এটা স্পৰ্শক এইটো কোণ আৰু এই কোণ দুটা আমাৰ সম্পূৰক হ'ব সম্পূৰক মানে এইটো আৰু এইটো তাৰ এই যে আমাৰ স্পৰ্শক দুডাল আৰু কেন্দ্ৰত যে এইটো কোণ উৎপন্ন হৈছে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ আমাৰ কি হ'ব লাগিব সম্পূৰক তাৰ মানে 180 ডিগ্ৰী হ'ব লাগিব সাপ্লিমেন্টাৰী বুলি কয় ইংলিশত গতি এই দুটা সম্পূৰক হ'ব এতিয়া সহজকচোন কি ঘটনা ঘটিলে আমি প্ৰমাণটো কেনে আৰম্ভ আৰু তোমালোকে এইটো অলপ নিজে সজাই পকাই লিখি লবা কোৱেশ্চনটো মই অকল প্ৰমাণটো কৰি দিও সলিউশন যেহেতু PA এডাল স্পৰ্শক আৰু OA ব্যাসাৰ্ধ অতএব এংগেল OAP equal to 90 ডিগ্ৰী হ'ব এইটো আমি জানো কাৰণ এইটোৱে ইয়াৰ লগত 90 ডিগ্ৰী কোণ কৰে যেহেতু PB এডাল স্পৰ্শক OB ব্যাসাৰ্ধ অতএব এংগেল OBP equal to 90 ডিগ্ৰী হ'ব এইটো আমি জানো তাৰ মানে স্পৰ্শকডাল ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে গতিকে এইটো আমি পাই গলো এতিয়া আমি এইটো এটা চতুৰ্ভুজ হৈ যাব OAPB এটা চতুৰ্ভুজ হৈ যাব এতিয়া চতুৰ্ভুজ
চতুর্ভুজ ও এ পিবির পৰা পাওঁ কি পাম ইয়াত হাতী পাম না ঘোঁৰা পাম আমি চাই লওঁ ও এ পি বি এইটো এটা চতুর্ভুজ আমি কি জানো ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আৰু চতুর্ভুজৰ হয় 360 ডিগ্ৰী গতিকে এইটো প্লাস এইটো প্লাস এইটো প্লাস এইটো 360 ডিগ্ৰী হ'ব এতিয়া চতুর্ভুজ ও এ পি বিৰ পৰা পাওঁ एंगल ओ ए पी प्लस एंगल ए पी बी प्लस एंगल ओ बी पी प्लस एंगल ए ओ बी इक्वल टू 360 ডিগ্ৰী এইটো আমি পাওঁ এটা OAP আমি আগতে উলিয়াই থৈ দিছো এইটো হৈছে 90 ডিগ্ৰী APB আমি নাজানো OBP আমি 90 ডিগ্ৰী জানো আৰু AOB আমি নাজানো এইটো 360 হৈ গল গতিকে আমি এই দুটাক লেফট সাইডে ৰাখো APB প্লাস AOB equal to 360 minus 90 minus 90 এই 90 দুটাক আমি কি কৰিলো 90 দুটাক রাইট সাইডে লৈ গলো রাইট সাইডে ললে মাইনাস হ'ব গতিকে APB plus AOB equal to 180 ডিগ্ৰী হৈ গল 180 ডিগ্ৰী হোৱা মানে কি এটো সাপ্লিমেন্টারি তাৰ মানে সম্পূৰক অতএব एंगल APB আৰু কোণ AOB সম্পূৰক এই দুটা কোণ সম্পূৰক কিয় সম্পূৰক কয় কাৰণ এই দুটা যোগ কৰি আমি কি পাইছো 180 ডিগ্ৰী পাইছো ইংলিশৰ সাপ্লিমেন্টারি বুলি কয় কত এই দুটা APB আৰু AOB এই দুটা কোণ আমাৰ সম্পূৰক আৰু এইটোই আমাৰ প্ৰমাণিত হৈ গল হেন্স প্রুফ মই লিখি দিলো ধুনিয়া কৰি হেন্স প্রুফ এইটোই আমাৰ প্ৰমাণিত হৈ গল গতিকে ছাত্ৰ ছাত্ৰী সকল আশা কৰো বুজি পাইছা প্ৰথমটো অলপ দীঘলীয়া আছিল এটো একদম পলি টাইপৰ গতিকে তোমালোকে কি কৰিবা এক্সামত এই কথাবিলাক অলপ সজাই পকা লিখি দিবা দিয়া আছে যে এইলা কথা অলপ কোশ্চেনটো অলপ সজাই পকা লিখি দিলে হৈ যায় আৰু ইয়াত অঙ্কনৰ দৰকাৰ নাই অকল প্ৰমাণটো কৰি দিলো গতিকে আশা কৰো বুজি পাইছা যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ